অসমত পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু এবাৰ এটি নতুন নিয়ম লৈ পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ কৰিব পৰা নাযাব। এবাৰ কাম, বিশ্বাস আৰু চিনাকি হ'ব মুখ্য। এই নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায় 2 মে, দ্বিতীয় পৰ্যায় 7 মে আৰু গণনা 11 মে। 1,80,00,000 লাখৰো অধিক ভোটাৰে 25,007টা ভোট কেন্দ্ৰত ভোটদান কৰিব। এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত গাঁও পঞ্চায়তৰ সদস্য 24,222 জন, গাঁও পঞ্চায়তৰ সভাপতি 2,201 জন, আঞ্চলিক পঞ্চায়তৰ সদস্য 2,201 জন আৰু জিলা পৰিষদৰ সদস্য 420 জনৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ইয়াৰ ভিতৰত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে মনোনয়ন পত্ৰ দাখিলৰ পিছত জিলা পৰিষদৰ সদস্য 35টা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য 295টা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইয়াৰ পিছৰ নিৰ্বাচনখনত বিজেপি আৰু কংগ্ৰেছে কেনেদৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেয়া লক্ষণীয় হ'ব। কিন্তু কিয় এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত দলীয় প্ৰতীক ব্যৱহাৰ কৰা নহ'ব? কাৰণ এই নিৰ্বাচন হৈছে গাঁও অঞ্চলৰ উন্নয়নৰ বাবেহে, ৰাজনীতিৰ বাবে নহয়। এইবাৰ মানুহে দল চাই ভোট নিদিয়ে, ভোট দিব ব্যক্তি, কাম আৰু বিশ্বাস চাই। এই নিয়মে গাঁও অঞ্চলত ব্যক্তিভিত্তিক নেতৃত্বক আগবঢ়াব বুলি আমি বিশ্বাসী। 1959 চনত আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনত এইবাৰ 2025 চনত মূল খেলুৱৈ হৈছে কংগ্ৰেছ আৰু বিজেপি। কিন্তু এইবাৰ খেলৰ নিয়ম সলনি হৈছে। কিন্তু এতিয়া প্ৰশ্ন হ'ল, এই নিয়মে গণতন্ত্ৰক শক্তিশালী কৰিব নে নাই? এই নিয়মে গণতন্ত্ৰক কিদৰে শক্তিশালী কৰিব? আপুনি কাক ভোট দিব? দলক নে এজন ব্যক্তিক যিয়ে আপোনাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰিব? কমেণ্ট কৰি আপোনাৰ মতামত আগবঢ়াব। ধন্যবাদ।